তো গাইজ বুঢ়াকে আমাৰ জাগা আহি পালো বুঢ়াকে চাইকেলখন পাৰ্কিং কৰি দিলো আৰু বস্তু গাইজ খৰি ইটা চবখিনি বুঢ়াকে লৈ আহিছো মাংস আধা আধি হ'ল কি কতে তোক বনাইছে নেকি না বিলাহীত তোক এই সোপা কৰিব মাংসখিনি লালবা দিছিলো তোক হা আৰু সদায় ভাত খোৱাৰ সময়ত চেণ্ডেল জোতা খুলি লবি সদায় মোৰ লগত মই জিংকে ভাগা মোৰ ইচ্ছা এইখিনি মই বেছিকৈ ল'ম মাংস চব ময়ে ল'ম তোৰ কি আলু খাবি এতিয়া ভাত আছে বুঢ়াকে ভাতখিনি গাইজ পাই যাওক মই এটা চুমাকে দিম দে তোক তো তোমালোকৰ এই জীৱনটো ভালে ভালে যাওক তো হাই গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল বগে ভাই তো গাইজ মই যেহেতু 3000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গেল সেইকাৰণে ভাবছো এটা মানে খানাত আয়োজন কৰি দিছো আৰু মানে যেহেতু মানে জ্ঞানটো মোৰ লগত থাকেই আৰু মানে মোৰ যিটো থাম্বনেল বানাৰি মোৰ গডু ভাই আমাৰ প্ৰণৱ ভাই তো তাকো মাতিছো আজি আমি তিনিজনে খানা খাম ধুনীয়াকে সেইদিনাখন য'ত খাইছিলো আজি তাতেই খাম গাইজ তো 3000 উপলক্ষে আজি গাইজ এটা খানা হ'ব যাইছে গাইজ বম খানা কিন্তু গাইজ আজি 100 টকাৰ খানা হ'ব দে গাইজ চাই কওকচোন জ্ঞানো আহি আছে তাকে মই ইফালে কিবা কিবি লৈ আহি পেলাই মাংস আছে কেক আছে মিঠা পান আছে বাইকখানকে থৈছে বগা ভাই ক'ত তই হা এই কিবা কিবি লৈ আহিছো অলপমান এই মাংস কেক আৰু এটা বেলেগ বস্তু আছে খুৰি কাৰণে খুৰি ক'ত গেল খুৰি ইফালে আহক কিবা আনছো এটা এইটো লওক মিঠা পান এখন আপোনালোকৰ বোলে আজি এনিভাৰ্চাৰী হেপী এনিভাৰ্চাৰী খুৰা আৰু খুৰী তাকে আজি 28 বছৰ হ'ল মা 28 বছৰ না বিয়া পাতা ঠিকে আছে ঠিকে আছে দিয়ক বিবাহ বাৰ্ষিকী হিচাপে তোমাক লগ চাহ পানী কিবা ঠিকে আছে দিয়ক আমাৰো আজি 3000 পুৰা হয় গিফ্ট এনে আৰু কিবা এটা আৰু অলপমান দিয়ক তো বাকী গাইজ জ্ঞান তোমাক শুভেচ্ছা দিলে এই কিবা লৈ আহিছে আৰু মিঠা পান না কি লৈ আহিছে বাপৰে বাপ মই মোক মাই শুনি আছে তুই দেখোন এদাই হা দেই মই এটা চুমাকে দিম দে তোক তো তোমালোকৰ এই জীৱনটো ভালে ভালে যাওক এতিয়া আমাৰো জীৱন লাহে লাহে আহি আছে মোৰ তোমাৰো 3000 পূৰ্ণ হ'ল আশীৰ্বাদ কৰিছো আৰু অলপ আগবাঢ়ি যাওক ভাল হওক সেউজীয়া হওক এইটোৱে তাকে ভগৱানক প্ৰসাদ দিছো অলপ আশীৰ্বাদ কৰিছো দুটা ল'ৰাৰে ভাল হয় লগতে জ্ঞানৰো যাতে ভাল হয় সকলোৱে ভালে থাক আগবাঢ়ি যায় এইটোৱে হ'ব দে বহুত বকলি নেকি হ'ব দে গাইজ আমি বুঢ়াকে আমাৰ গন্তব্য স্থানলৈকে যাই থাকো না কি জ্ঞান আহ বলক তো বাকী গাইছ ইফালে বুঢ়াকে লৈ ললো মনা চনা পুৰা গোটেইখিনি যোগাৰ আছে কেক আছে মাংস আছে আৰু গাইছ ইফালে আমাৰ ৰঞ্জিতটো আহি পাল বাকী ৰঞ্জিতটো তোৰ এটা নাম ভাবছো মই তোৰ নাম শিপা সিং এই এনেই তোৰ নাম শিপা সিং দিছো আজিৰ পৰা বাকী চুলিখিনি চাং বাপৰে বাপ এই চুৰ যে ধৰে যে ইনকে চাকলেৰি যে ধৰি এথেন আঠু থুমে এথেন লাগাইছে ভালে লাগছে এনে হ'ব দে ভাল লাগছে ভাল লাগছে সঁচাকে কি বগা কি আজি মাংসটো গাহৰি গাইছ বেয়া নাপাব মই কৈ আছো আজি বহুত দিনৰ মূৰত আজি মানে অমা বাইদেউ হৈ আহিছে অমা বাইদেউ হা মানে আপোনালোকে বেয়া নাপাব আজি গাহৰি খাই দিও দিয়ে মানে মন গৈছে ধুনীয়া বতৰ এই কুহুমীয়া বতৰ নে কি কয় এইটো ৰোমান্টিক বতৰ খালি গাইছ বুঢ়াকে ধুই লওঁ মানে তাতে মানে পানী চানী কিবা দিগদাৰ হয় না এটা ধুনীয়াকে ধুই লৈ যাওঁ তাতে যাই উহাই দিম বইল কৰিম তাই ধুই ভালকে ধু এতিয়া বুঢ়াকে ধুম ৰেডি না তই একদম ৰেডি একদম খৰি চৰি লৈছো ইটা চিটা ভৰাই লৈছো বঢ়িয়া বাকী গাইছ মই ইফালে হাতত ইমা লৈ লৈছো অলপমান ভালকে গাইছ মই এইখিনি পানীখিনি লৈ যাওঁ হা আজি কি জানা আজি 2 পোৱা মাংস দি 4 কেজি আলু হয় নেকি দে চো দিয়ক গাইছ তাতে দেখাই আছে ৰ'ব তো বাকী গাইছ ইফালে প্ৰসাদ আহি গ'ল আমাৰ মাহাৰ এনিভাৰ্চাৰীৰ কাৰণে অলপ প্ৰসাদ দিছে আৰু মানে তাতে জীৱনটো ভালে ভালে যায় দে জ্ঞান লো খা আমি ফাৰ্ষ্ট আটালো নেকি দে খাই লওঁ দে তো গাইজ বুঢ়াকে আমাৰ জাগা আহি পালো বুঢ়াকে চাইকেলখন পাৰ্কিং কৰি দিলো আৰু বস্তু গাইজ খৰি ইটা চবখিনি বুঢ়াকে লৈ আহিছো এতিয়া গাইজ নুমাব লাগে আৰু নুমাই কিনে ডাইৰেক্ট আমাৰ জাগাত যাব লাগে খানা গাইজ ষ্টাৰ্ট আমাৰ ঐ ৰাস্তা গাইজ একদম খৰ চাউন কবে এটা হাপ চাপ চট কিনিম লেটুঙত ডাইৰেক্ট আহি গলত কামৰা ধৰিব কি হ'ব শব্দ পালো দে গাইজ বৈধ্যজন এই মনাখানৰ মোটামুট 30 কেজি মান আছে জিংকে এখানাতেৰি দাংছো সেইদিনাখন গাইছ আমাৰ খানা খা জাগা ৰুখেন দে বঢ়িয়া তই পাৰিবি
তো বাকি গেছ মই কিবা এটা কালা কালা বস্তু অহা দেখিছো ৰ চানা হাতীয়ে না ঘৰে ক'ব পৰা নাই গেছ ও গোটো ভাই ও প্ৰণৱ ভাই তই যে আইছা বহুত ভাল লাগছে দেই তই যে মাস্ক পিন্ধি অহা নাই যে মই এটা আইছো মাংস বনাম মই মাংস বনাম মই আজি মাংস মই বনাম দে ভাই কেনে কৰে দেখোন সেই গানি বানাবি দে বচোন বল আৰু হিলা হনা কথা বাদ দি তোৰ 3000 যে হৈ গেল তাৰ কাৰণে কি তই যে মনত আছে আছে মই মাতছো কিয় তই যে মইতো যে মনত পৰছে যে মই কিয় মাতছো তোক বাকি তই এইটা ভাল লাগছে বহুত বেছি ভাল লাগছে বাকি গাইছ আজি হলেও যি হলেও মানে 3000 মানে হৈ গেল ভাই তো এবাৰ 4000 মানে হ'ব লাগে এইটো হয়ে কিন্তু খালি খানাহে লাগে খানা লাগে না খাবি দে আৰু কোনবা দিন খুৱাম দে মই এই আজি খুৱালো আৰু 2 বছৰ পিছত আৰু এদিন খুৱাম তো বাকি গেছ আমাৰ বঢ়িয়াকে বাকি মাংস চাংস উহা হৈ গেল আৰু মাংস মানে অলপ কম হৈছে গেছ আৰু সৰু সৰুকে অলপমান বেছি কৰিছো আৰু মাংস যদি কম হয় প্ৰণৱ ভাই এটা কাম কৰি দিবি তোৰ আঙুলি দুটা কাটি দিবি তাতে দিম দে হা টেনচন নলই তই তই ভাইৰ নামত যদি এইখিনি কৰবা নোৱাৰা কি কম না কি জ্ঞান হয় না অলপমান আঙুলি দুটা কাটি দিবি একো নহয় আমি বেয়া নাপাওঁ নহয় আঙুলি নহয় তোমাৰ কাৰণে মই জান কাট দিম জান কাটি দে বুলি আৰু গাইছ ইফালে বঢ়িয়াকে উঠিলো কৰাহি আৰু বঢ়িয়াকে জ্ঞান কাটছে পিয়াজ চবখিনি কাটি দিল বাকি গাইছ ইফালে মিঠাতেল নাই আৰু মিঠাতেল অলপমান ঘৰত যাব লাগিব গাইছ কি পাগলে চবখিনি বস্তু আনছো একদম মনা চনা গোটেইখিনি ৰেডি বাকি গাইছ আনা নাই মিঠাতেল পাগল দে গাইছ মই পাগল কি কম গাইছ বে কৰাহি গৰম হৈ গৈছে কৰাহিটো নুমে থং দে ও পাকলি গৰম আছে দে গাইছ মই লৈ আহো দে এইটো বচোন মই লৈ আহো তৎক্ষণাত তো বাকি গাইছ বঢ়িয়াকে মই ঘৰৰ পৰা ভাত চাতখিনি একদম লৈ আহিলো মাংস এটা নলকিন বানা হোৱাই নাই গাইছ কি কম একবাৰ মিঠাতেল আনা নাই নিমখ আনা নাই একবাৰ হালধি আনা নাই গাইছ কি হ'ব গাইছ চাওকচোন বঢ়িয়াকে এইবাৰ জুই লাগছে আহিছে এইবাৰ পানী কতে মৰো এইবাৰ দাউৰবা লাগিব ঘৰৰ লাগে নিবাৰ অলপ বাট চাং ৰ কি হয় কেনে কিবা ঠিক নাই দৌৰবা লাগে ইমান লইবাৰ গাইছ পানী কুফা দে কাই কুফা ইথান কবা গা মুখ ধোৱা নাই তই দিছা নাই পইচা কাটি ধুইছো না এই 3 নম্বৰ ব্যক্তিজনে গা ধোৱা নাই কিজানি আজি গম পাইছো মই সেইকাৰণে পানী আছে গাইছ পাপ্পা ঐ গাইছ এই পানী ৰুচপা দে বৰষুণ এই দেখছানা কৰা সেইকাৰণে চেনচনা মাৰছে একেবাৰে তো বঢ়িয়াকে গাইছ এই পিয়াজখিনি গৰম হৈ লওক এই ওপৰৰ পৰা পানী পৰি দিছে না চেন পুৰা একদম গাত চিপচি কৰে বহুত দিগদাৰ দে মই আছো দে ছাতা হলে এইটো ছাতা নেকি তই দে দিলো আৰু মুখ পাগিলি যে ধৰব ইবেৰ কি এই জালা মাছৰ হাতে দি ভাঙছো না জালুক কৰ বলে কেনুৱে পাগা নাই বলে হ'ব দে হিংকে খাম দে হা এ বহি লম দে আৰু বাহ মোৰ জাগাত বহি লম বুলি কবলা কি বুলি কও ইয়াৰ মানে মই কি জানা এই আমাৰ মাতৃভূমিৰ লগত মই মিলি যাওঁ মই মাটিৰ মানুহ সদায় মই মাটিত বহি কিনে মাংস বনাই খাওঁ বঢ়িয়া ঠিক আছে এই দহি গেল তাকে আজি মাংসৰ নাম দিয়া সময় নাই আজি গাহৰি বাকী দেখছা না কেনে আন্ধাৰ বাপ্পা অলপমান খাবা দিছিল আমাৰ শান্তি মতে পানী পৰিবি দে অলপ দেৰিকে পৰিবি হা কেনে ধৰছে একেবাৰে খাচোন যা তিৰিটো মৰছে হেজান তাৰ কেনে আন্ধাৰ কৰি তুলছে খাবা দি আমাক শান্তি মতে খাং দে খাই দে যাং টপলা বান্ধো আমি খাবা দি সোনকালি পাগলটো কেনেহেন চলি আছে তোৰ ছাগলটো মজা মজা না ইমান বেয়া নহয় বাকী আজি আমাৰ মেইন লিটু দিছে আমাৰ গদক তই খুদে না মই ষ্ট্ৰাগল কি চলি আছে বাকী তোক মেইন লিটু তোক দিছো দে আজি এই কৰাহি নেপেলবি তই এই সিদিনাখন কি হৈছে জানা এই ইয়াত এটা খানা খাবা গৈছো এই কৰাহি চৰাই উল্টে দিছে মাংস ধুইছো ধুই কিনে আৰু ৰান্ধছো পাগল গাইজ কি পাগলৰ পাৰাত কৰছো মাংস চাংস ফেলাইছে গোটেই চিটি চান কৰি দিছে তাৰপিছত মাংস ধুইছো ধুই কিনে আৰু ৰান্ধছো আৰু খাইছো গাইজ এই আমাৰ জীৱন কি কম গাইজ বাকী গাইজ মাংস আধা আধি হ'ল কি কতে তোক বনাইছে নেকি না বিলাহীত তোক এই সোপা কৰা মাংসখিনি লালবা দিছিলো তোক হা মাংস বানা তই সেইদিনাখনতো ফেলাইছে গোটেই কৰাহিটো ভাল লাগছে দেখোন এইখিনি মোৰ কাৰণে ৰাখছা নেকি না হ'ব দে দেখা যাব হ'ব দে তো বাকী গাইজ মানে বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ আছে আপোনালোকৰ কেক গাইজ কেক জ্ঞানক আনিছিলো কেক আনছে এইটো কেক দে হ'ব দে ভাল কৈছা মুঠতে কেকে আৰু ঠিকে আছে এইটো কাটবা লাগে এইবাৰ তো বাকী গাইজ মোৰ 3000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল তো তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ তো এই 3000 ছাবস্ক্ৰাইবাৰত মানে যিখিনি আপোনালোকে মোক ছাপোৰ্ট কৰিছে তো বহুত বেছি কষ্ট লুকি আছে বহুত কিবা কিবি আছে একদিন গাইজ মই কম কি হৈছে কি হোৱা নাই তো গাইজ এইখিনি আৰু তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব তো সেইখিনি বিচাৰো মোক কথা নলাইছে গাইজ কথা নলাই মোৰ আৰু তো বাকী গাইজ জ্ঞান কেকটো কাটবা লাগে এই কেমেৰা ধৰ তই চৰি গাড়ীত চাবি গাইজ অৱস্থা কাট কাটি নিং দে এনে পিছ ইনকে কাটে দি হেপি থ্ৰী ঠিক আছে সেলিব্ৰেশ্যন খা নিজে খা
প্ৰণদাক কৈ দি ফ্ৰেণ্ডটো গে তই কিবা কবি নেকি মই এটা মানে ক'ব খুজিছো কি আৰু হোৱা মানে কি হৈছে যে Yeah. হৈছে দেই য়েছ য়েছ কষ্ট বহুত লুকি আছে তাতে মানে সেইটো কাৰণে কংগ্ৰেছ Congratulations, মাংস চাংস লুকি একেবাৰে ইংগিত দিছো আৰু ইয়াক নাই দে আগবাঢ়ি যা য়েছ চাপৰ্ট কৰি আছো মই আছো এইপিনে আৰু আমাৰ জ্ঞান আছে আমাৰ ৰঞ্জিত দত্ত আছে জ্ঞানো আছে বঢ়িয়াকে আছো আমাৰ থাকিম থাকিম সেইটোৱে কথা গোটেইকেইটা একেলগে মিলি থাকবা লাগিব বাকী যদি গদৈ যদি মানে প্ৰণৱ দাই যদি মোক মানে থামনেল বানি নিদিয়ে মোৰ ভিডিঅ' নাহে গাইছ ভিডিঅ' এটা নপৰে তো সেইখিনি যে কষ্ট দি মোৰ কাৰণে বহুত ধন্যবাদ বহুত ধন্যবাদ শত প্ৰণাম দিছো মই তোক বাকী তই মাংস তই কওঁতে তোক বানা বিলাহী তোক বানা মোৰ ক'ব লগা নাই বাকী খাম তই যি বানালেও খাম গাইছ কেক কাটা হৈ গ'ল গাইছ এইখিনি সৰকে বহি ঘৰত চাহৰ লগত খাব লাগিব আমাৰ বঢ়িয়াকে আমাৰ চবখিনি হৈ গ'ল মাংস চাংস ৰেডি মাংস ৰেডি গদৌ আমাৰ গদৌ ভাই তই বানাইছে দেই মাংস কালাৰ চাই গমেই পাব এইটো বিলাহী টক বুলি ক'ব ইয়াত মোৰ কোনো দোষ নাই বাকী জ্ঞানটো বেয়া নাপাবি দেই মাংস বানাইছে আমাৰ গদৌ ভাই গম পাইছো কি কিবা মানে বেয়া হৈছে নেকি কচোন কৈ জ্ঞান বাকী ভাত আছে লাগে এতিয়া ভাত আছে বঢ়িয়াকে ভাতখিনি ৰাইজ কি মানে কিবা হৈছে ইয়াত বাকী কাহি আৰু দোকান আছে দেই মুখান ক'ত এইখান না মুখান দে মই ভাতখিনি মই সাজি দিম দেই বঢ়িয়া লগাই দিছো পুৰে খাবি একো নাই আমি মাটিৰ মানুহ জ্ঞান গম পাইছা নাই গম পাইছো মাটিৰ মানুহ বাকী বুঢ়াকে ভাতখিনি সাজি লওঁ এতিয়াকে বৰষুণ যে কিবা আহিছে বৰষুণ আহিল বুঢ়াকে জিকলো আমি তথাপি আমি এৰি দিয়া নাই খানা খামে নেকি জ্ঞান খানা খামে বাকী 3000 বাৰ হৈছে গাইছ আমি চেলিব্ৰেশ্যন কৰিমেই পুৰা জানা নাই কি কথা আজি আমাৰ মাৰ দুটা এনিভাৰ্চাৰী হে তো খুৰা আৰু খুৰী কি কৰি কম এনিভাৰ্চাৰী 28 বছৰ মাত্ৰ আমাৰ দেউতাই মাক ভাল পাই কিনে বিয়া পাতিছিল আচ্ছা আচ্ছা তে মোতকে মানে সৰু হ'ব তেনেহ'লে হয় না তোতকে সৰু হ'ব কি 28 বছৰ হ'ল মাত্ৰ 28 বছৰ বিয়া পাতা বিয়া পাতা হ'ল চাই লওঁ বঢ়িয়াকে গৌতক বেছিকে দিছো মই অলপ লৈছো বাকী জ্ঞানে অলপমান ভগৱানৰ নামত জয় শ্ৰীৰাম এই বগা চাচোন ইয়াৰ ভাতটো চাচোন ইয়াৰ ভাতটো চা ইয়াৰ পেটটো চা মই মোৰ ফ্ৰমত আহি গলো বুঢ়াকে ধুনীয়াকে খাম আৰু সদায় ভাত খোৱাৰ সময়ত চেণ্ডেল জোতা খুলি লবি নালাগে কবা মই আকৌ এই লাচা দিবা নালাগে তোৰ ঘৰত যা মই একলাই খাম এতে মোৰ 3000 হৈছে তোহাৰ এটা আহিব লগা একো নাই তোৰ মই একলাই খাম তই যা বগা ভাই নহয় বহা ভাই এটা হেৰি ইয়াত এটা আছে কাঠ কাটো তো মই মাংস দিবি আছে মোক এই দিম দে সি লৈ যা কি ভাত যিখিনি লৈছে মাংস কিন্তু সি সেইখিনিয়ে পাব এতিয়া বঢ়িয়া কথা হৈছে 2 পিচ ये बात आपने अच्छी कही है হাইয়েষ্ট 3 পিচ পাব তাৰ ওপৰত নাপায় सारा मैं भात ভাত চাই মাংস হ'ব দেই ভাত চাই মাংস হ'ব আৰু বাকী কৰাহি মোৰ লগত এতিয়া কায়ো এটা ক'বা নোৱাৰি কৰাহি মোৰ লগত মই জিংকে ভাগা মোৰ ইচ্ছা এইখিনি মই বেছিকে ল'ম মাংস চব ময়ে ল'ম তোৰ কি আলু খাবি এই মকল বেছি দিবি অলপ জ্ঞানক আলু দিছো নাই নাই দিয়া নাই দিছো দেই জ্ঞানৰ পইচা দে হ'ব দে তাৰ হ'ব দে এই 2 পিচ মাংস ইটা মোৰ এইটো লুকে খাম দে পুৰে মুটি দে দিয়া নাই কল লুকে থবাইছে শুনে ৰেক্সা নাই কি দিছে মোক মাংস দিছো দে তাতে আছে দে 2 পিচ আছে ক'ত খা দে হেনেন কিয় কৰা খা দে হ'ব দে তোৰটো চাং মোৰ নাই মই নোৱাৰে নাই মই পাগল তো গাইছ মই এটা ধুনীয়াকে ফাৰ্ষ্ট বাইট এটা লৈ লওঁ কেনে হৈছে মই বানা নাই আজি গদৈ বনাইছে এ ৰেচন ৰেডি দেখছা না মই খেদি ধৰিম কিন্তু মই আইন মাংস নাই কিন্তু অ জ্ঞান খাটা বুঢ়াকে হৈ গল বস্তু লৈ লৈছো আৰু উপায় নাই ইয়াৰ হ'ব দেই চিধাই আকৌহে যাবা খোজা ধৰি মোক
দেখা তই মোক কি দিছে মাহা হ'ব এতিয়া ইটাকে হৈ গৈছে এখন আ কি হ'ব কি? মই এইখিনি খাম মই এইখিনি খাম এই দাদাৰ এইখিনি এই পাগল নেকি ই লৈ যাব লাগিব এইখিনি কি পাগল মাংস খাইছে আৰু বোলে খায়ে বুলি নাই এটা সময়ত খুৱাম যেন ইউটিউবৰ পেমেণ্ট পাম গাইজ সিদিনাখন ইয়াক দগৰি খুৱাম বাগৰে বাগৰে খুৱাম কিমান গাহৰি খাবি দেখোন এটা গাহৰি বাগৰে দিম তোহাৰ নামত ইকান যা যাবি যাম ভালকে যাবি একদম লাহে লাহে যাবি দেই ঠিক আছে। এই খানাটো খালো আৰু কিবা কিবি মিলাইছিলে য়েছ য়েছ বাকী বাকী গদু ভাই আমাৰ প্ৰণৱ ভাই বাকী ভাই যাবি ভাল লাগিল। বেয়া চেয়া নহবি আৰু আৰু যিহেতু মানে 3000 হৈ গ'ল য়েছ য়েছ আৰু অলপ পাৰ্টি ল'ব পাৰ্টি অলপ দমদাৰ পাৰ্টি দিম দে কেইদিনমান পিছত এতিয়া নিদো আৰু পইচা পাতি যিটো জোৰ নাই দে দে যা 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 ভালকে যা মই অলপ ঘুমাওঁ গোৰেকে দেখোন ঘুমাওঁ অলপ ৰেষ্ট ল যা লাহে লাহে যাবি দে দে বাই বাই তো গাইছ আজিৰ ভিডিঅ'টো ইমান খেলিছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰিবি গাইছ তো মই বাই বাই চাইনিং অফ